নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দীপশিখাই পলমকৈ হ'লেও আপোনালোক সকলোলৈকে বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিলে। আচলতে ভিডিঅ'বিলাক দিওঁতে মোৰ অকণমান দেৰি হৈ গৈছে। জীৱনত এটা বহুত বেয়া সময় পাৰ কৰিলোঁ, যিখিনি সময়ত মই মোৰ নিজৰ কাৰোবাক হেৰুৱাইছোঁ। আপোনালোকক ঘটনাটো ক'ব লাগিব, কাৰণ আপোনালোক যিহেতু মোৰ এটা ফেমিলি হয়, গতিকে প্ৰথমতেই মই সেই ঘটনাটোৰে আৰম্ভ কৰিব বিচাৰিছোঁ। যিখিনি মই মোৰ বেয়া সময়খিনি কৈ আছোঁ, আগৰ ভিডিঅ'টোতো কৈছোঁ যে মই মোৰ এটা সময় বেয়া পাৰ কৰিলোঁ, গতিকে মই আপোনালোকক ক'ব বিচাৰিম মোৰ কি হৈ গ'ল। যিহেতু আপোনালোকে কেইদিনমান আগতেই দেখিছিলে যে মোৰ জীৱনলৈ সৰু দুটা পোৱালি আহিছিলে, মানি আৰু ডলাৰ। মানিৰ সেইদিনাখন দুইটাই খেলি আছিলে মোৰ ওচৰত, বিহুৰ দুদিনমান আগতে, মানে 12 তাৰিখ চাগে, 8 তাৰিখ আছিলে, মঙলবাৰ আছিলে 8 তাৰিখ। ল'ৰা স্কুললৈ গৈছিলে, দেউতাকে স্কুলৰ পৰা ল'ৰাক আনিব গৈছিলে। মই সিহঁতক খুৱাই চুৱাই মই বহি আছিলোঁ, কাৰণ তাৰ আগদিনাখন সিহঁতৰ ভেকচিন হৈ গৈছিলে, লগত কিবা কিবি মেডিচিন দিছিলে 1 মাহৰ কাৰণে। সেই মেডিচিনখিনি খুৱাব লাগিব, সেইকাৰণে তেওঁলোক আহি পেলাই মেডিচিন খুৱাবহি। যিহেতু মই সিহঁতক ভাত পানী খুৱাই মই বহি আছোঁ, সিহঁত দুটাই মোৰ চকুৰ আগতে খেলি আছিলে। আৰু সেই খেলি থাকোঁতেই মানি যিহেতু বহুত অকণমানিকা, মানিৰ ব্ৰীডটো কিমান ডাঙৰ আপোনালোকে ভিডিঅ'ত দেখিছে যদিও হয়তো অনুমান কৰিব নোৱাৰিব মানিৰ ব্ৰীডটো কিমান ডাঙৰ। মানি খেলি থাকোঁতে দুইটাই ইমানেই খেলি থাকোঁতে জঁপিয়াই, আৰু মানি বিৰাট মানে এক্টিভ আছিলে, হাইপাৰ এক্টিভ তাই। গতিকে সেই সময়খিনিত তাই গৈ পেলাই টেবুলত তাই মূৰটো পৰি গ'ল, আৰু মূৰটো পৰি যোৱাৰ পাছতে তাই পৰি গ'ল। মই ইমান চেষ্টা কৰিলোঁ, এওঁক ফোন কৰিলোঁ, ডক্টৰৰ ওচৰলৈকো নিলে, কিন্তু মানিক আমি ৰাখিব নোৱাৰিলোঁ। আৰু সেই কথাটোৱে মানি যিহেতু যিসকল পেট পেৰেণ্টছ হয়, তেওঁলোকে আচলতে গম পায় যে নিজৰ জীৱনত যদি কোনোবা এনেকুৱা পেট যদি আপোনালোকে পোহে, সেইসকল কেনেকুৱা হয় আপোনালোকৰ কাৰণে। আৰু মানি বহুত এক্টিভ, কাৰণ মোৰ ঘৰখনত মই ছোৱালী, মই বহুত উৎপতীয়া ধৰণৰ, কিন্তু যিহেতু মোৰ ল'ৰাটো শান্ত আৰু এতিয়ালৈকে, আৰু এখেতৰ মানে ছোৱালী থকা ঘৰ এখন কেনেকুৱা হয়, খুব মানে হাঁহি ফূৰ্তি উৎপতীয়া ধৰণৰ হয়। আৰু সেইখিনি মানি অহাৰ পিছত আমাৰ ঘৰত হৈছিলে। মানি যোনফালে থাকে সেইফালে হৈ মানি যিহেতু ডলাৰ ল'ৰা আছিলে, মানি ছোৱালী আছিলে, মানি যোনফালে যায় সেইফালে আমি খুব মানে মন দি থাকিব লাগে, তাই কোনোবা ফালে ওলাই গৈছে নেকি, বা তাই কাণ্ড কাৰখানাৰে যিখিনি আমাক মৰম দি থৈ গ'ল, সেই মৰমখিনি আচলতে এৰিবৰ কাৰণে মোৰ অকণমান কষ্ট হৈছিলে। মোৰ নহয়, আমাৰ অকণমান কষ্ট হৈছিলে। কিন্তু তাৰ পাছত মই নিজে ভাবিলোঁ যে মই বেলেগক এইটোক লৈ পেলাই মই কাম কৰোঁ, কিন্তু মই মোক নিজক কিয় উলিয়াব পৰা নাই। তাৰপিছত মই বিভিন্ন ষ্টেটমেণ্টবিলাক, যিহেতু আমাৰ এক্সেছত আছে, ষ্টেটমেণ্টবিলাক মই নিজৰ লগত এপ্লাই কৰিলোঁ। লগতে মোক এওঁ বাৰ্ছ দিলে, বাৰ্ছ ল'লোঁ। বাৰ্ছ লোৱাৰ পাছৰ পৰা মই নিজৰ মনটোক ষ্টেবল কৰিব পাৰিলোঁ। এইটো এক্সেছত মই যিহেতু আছোঁ এক্সেছত, গতিকে মই যিহেতু বেলেগৰ কাৰণে কৰি আছোঁ, বেলেগক মই কৈ আছোঁ যে এক্সেছৰ পিছত মানে নিজৰ কিছুমান বস্তুৰ পৰা মই নিজৰ মনটোক বান্ধিব পাৰোঁ। আৰু এতিয়া মই মনটোক বান্ধি পেলাই, মানি মোৰ লগত সদায় থাকিব, মনত মোৰ মানি সদায় থাকিব, কাৰণ তাই যিখিনি দি গ'ল সেইখিনি মই পাহৰিব নোৱাৰোঁ। কিন্তু মানিৰ কাৰণে যে মই এইকেইদিনত অলপ হ'লেও বেগ হৈ গৈছিলোঁ, সেই বস্তুটো মই এৰি চলিবলৈ এতিয়া পাৰা হৈ গৈছোঁ। কাৰণ মই এনেকৈ ভাবি লৈছোঁ কথাটো যে মানি কিজানি ইমানখিনি দিনৰ কাৰণে আমাৰ লগত থাকিবলৈ আহিছিলে, আৰু তাইক মনত ৰাখিবৰ কাৰণে, তাই মোৰ লগত সদায়, মই তাইৰ স্মৃতি ৰাখিবৰ কাৰণে হয়তো তাই ইমানখিনি মৰম দিলে। সেইখিনি কথা ভাবি পেলাই মই এতিয়া মানিক মোৰ পৰা মানি আছে বুলি ভাবি লৈ মই নিজৰ কামলৈ পুনৰ ঘূৰি আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে এতিয়া আহিছোঁ এক্সেছৰ ক্লাছ আপডেটলৈ। যিহেতু মই 2টা ক্লাছৰ আপডেট দিছিলোঁ, এটা মঙলদৈ আৰু এটা নগাঁও। নগাঁৱতো কিছুমান কাৰণত অকণমান পিছুৱাই দিব লগা হৈছে, মে'ত যাম। তাৰ আগত এতিয়া মঙলদৈ আছে 26 তাৰিখে। 26 তাৰিখে মঙলদৈত ক্লাছ হ'ব, লগতে ছেশ্যনো ল'ব পাৰিব। যিসকলে আপোনালোকে বিচাৰিছে সেইসকলে ছেশ্যন ল'বও পাৰিব। তাৰ পাছত 27 তাৰিখে যাম গোলাঘাটলৈ। গোলাঘাটত যিহেতু মোক বিচাৰি আছিলে, গতিকে মই গোলাঘাটলৈ যাম। গোলাঘাটতো ক্লাছ আৰু ছেশ্যন দুইটাই আপোনালোকে মোৰ পৰা ল'ব পাৰিব। যিসকলে ইচ্ছা কৰিছে তেওঁলোকে মোৰ লগত সোনকালে যোগাযোগ কৰিব, কাৰণ অকল আগদিনাখন যোগাযোগ কৰিলেও অকণমান দিগদাৰ হয়। তথাপিতো আগতীয়াকৈ যদি আপোনালোকে যোগাযোগটো কৰে, তেতিয়া মই নিৰ্দিষ্ট ঠাই আৰু সময় আপোনালোকৰ লগত ঠিক কৰিব পাৰোঁ। কাৰণ অকল ক্লাছ এটা দিলেই নহয়, তাৰ লগত আনুষংগিক বহুতখিনি কথাই থাকে। গোটেইখিনি মই যিহেতু মিলাই ল'ব লাগিব, গতিকে আপোনালোকে মোৰ লগত যিমান পাৰে আগতীয়াকৈ যোগাযোগ কৰি আপোনালোকৰ ছিটটো বুক কৰিবলৈ চেষ্টা কৰিব। এইখিনিতে আহিছোঁ আৰু এটা মই এক্সেছৰ যিটো এটা মানে ৰিজাল্ট ক'ব বিচাৰিম। যোৱা মাহৰ আগৰ মাহত, মাৰ্চ মাহত মই মঙলদৈলৈ গৈছিলোঁ।
মঙলদৈলৈ যোৱাৰ আগদিনাখন মোক এগৰাকী মহিলাই ফোন কৰিছিলে যে বা মই এক্সেছ বাৰ্ছটো জানো আৰু এক্সেছ বাৰ্ছ মই শিকিব বিচাৰোঁ, কিন্তু মই বহুত মানে অসুবিধাৰ সন্মুখীন হৈ আছোঁ আৰু কাইলৈকে মই ক্লাছটো কৰিব নোৱাৰিম। তথাপিতো মই আপোনাক ৰাতিকে এবাৰ ফোন কৰিম, কি কৰিব পাৰোঁ। মই বোলো ঠিক আছে। ক'লে আপুনি মোৰ নাম্বাৰটো ছেভ কৰিব, মই যেতিয়াই হওক পিছত হ'লেও মই আপোনাৰ পৰা এক্সেছ বাৰ্ছ শিকিম। তেখেতৰ নামটো মই তেখেতৰ নামৰ লগত এক্সেছ পিছত বুলিও মই ছেভ কৰি থ'লোঁ, কাৰণ তেওঁলোকৰ তেনেকৈ ছেভ কৰিব লাগে, কাৰণ মই যেতিয়া যাওঁ হয়তো তেওঁলোকৰ ভিডিঅ' মিছ কৰিব পাৰে বুলি মই কেতিয়াবা যিসকলক মোৰ মনত থাকে তেওঁলোকক মই মোৰ আপডেটটো জনাওঁ। সেইদিনাখন ৰাতিও তেওঁ ফোন কৰিলে, ফোন কৰি ক'লে যে বাইদেউ মই চেষ্টা কৰি আছোঁ, যদি পাৰোঁ মই ৰাতিপুৱা ক্লাছটো কৰিবলৈ যাম, মই আপোনাক জনাম, কি হয় মোক ৰাতিপুৱা 8টা বজাত মই আপোনাক ফোন কৰিম। মই কৈছোঁ ঠিক আছে হ'ব, 8টা বজাত ফোন কৰিব। 8টা বজাত মানুহগৰাকীয়ে ফোন কৰি ক'লে যে বাইদেউ মই কিবাকৈ মেনেজ হৈছে মোৰ গোটেইখিনি, গতিকে মই ক্লাছটো কৰিবলৈ যাম। মই বোলো ঠিক আছে আহিব। ক্লাছটো কৰাৰ সময়ত তেওঁ বিভিন্ন কথা, তেওঁ পাৰিবাৰিক সমস্যা, তেখেতৰ হাজবেণ্ডে তেওঁক মানে ক্লাছটো কৰিবলৈ ইমানখিনি টকা লৈ পেলাই অহাটোত তেওঁ অকণমান বিৰোধিতা কৰিছিলে। সেইখিনি কথা, গোটেই কথাখিনি তেওঁ মোৰ লগত আলোচনা কৰিছিলে, ক্লাছত তেওঁক কৈছিলে। আৰু হাজবেণ্ডে বাৰে বাৰে ক্লাছৰ মাজত ফোন কৰি আছিলে আৰু তেওঁ বাৰে বাৰে কৈ আছিলে যে ক্লাছত আছোঁ। তেতিয়া কিন্তু হাজবেণ্ডে একো বেয়াকৈ তেখেতক একো কোৱা নাছিলে আৰু মানে ক্লাছটো ধুনীয়াকৈ কৰিলে তেওঁ। তেতিয়া তেওঁ কৈছে বাইদেউ বৰ আচৰিত লাগিছে যে এওঁ কিয় মোক একো এষাৰো কোৱা নাইকিয়া, মই অহাৰ আগতে মোকতো কৈছিলে কিবা কিবি, কিন্তু মই তেওঁৰ কথাত অকণমান অপ'জ কৰি পেলাই ওলাই আহিছোঁ। তাৰপাছত তেখেতে ক্লাছটো কৰিলে, ক্লাছ কৰাৰ পাছত গ'ল। তেনেকৈ তেওঁলোকৰ যিহেতু ক্লাছ কৰাৰ পাছত যিসকলে মোৰ লগত কণ্টেক্টত থাকে তেওঁলোকে জানে তেওঁলোকৰ লগত মই এটা কণ্টেক্টত থাকিব বিচাৰোঁ, যদি তেওঁলোকে বিচাৰে। তেওঁ মোৰ লগত মাজে সময়ে কথা বতৰা হৈ থাকে। তাৰপিছত তেওঁ বিভিন্ন আপডেটবিলাক কৈ গৈ আছে যে এইটো সমস্যা সমাধান হৈছে, সেইটো সমস্যা সমাধান হৈছে, এনেকৈ কৈ সেইদিনা তেওঁ ফোন কৰিছিলে। তাৰ আগতে তেওঁ যেতিয়া মই লগ পাইছিলোঁ তেতিয়া কৈছিলে যে মোৰ হাজবেণ্ডৰো কাম বৰ্তমান সময়ত বন্ধ হৈ আছে বাইদেউ, সেইটো কাৰণে পইচা পাতিৰ আমাৰ অকণমান অসুবিধা হৈছে। তাৰপিছত সিদিনা আজি বিহুৰ পাছত চাগে তেখেতে মোৰ লগত কথা পাতিছিলে, পাতোতে মোক ক'লে যে বাইদেউ মঙলদৈলৈ কেতিয়া আকৌ আহিব। মই ক'লোঁ, কোৱাৰ পাছত তেখেতে মোক কৈছে যে বাইদেউ মোৰ কিমান সমস্যা সমাধান হৈছে, মই হয়তো বাৰ্ছ দিব পৰা নাই, মই আপডেটো কৰা নাই তেনেকৈ বাৰ্ছৰ কাৰণে, আৰু আচলতে নিজৰ সমস্যাবিলাক সমাধান হৈ গৈ থকাৰ কাৰণে নিজৰ কামবিলাক কৰি থাকোঁতে মই আচলতে বাৰ্ছৰ কাৰণে মই মানে তেওঁ আপডেট দিবলৈ বোলে অকণমান দিগদাৰ হৈ গৈছেগৈ। বাৰু সেইখিনি নিজৰ কথা, তেখেতে বাৰ্ছ দিব নে তেওঁ নিজৰ লাইফত কেনেকৈ সলনি কৰিব সেইটো তেওঁৰ নিজৰ কথা, কিন্তু তেওঁ বোলে নিজৰ লাইফত ইমান বেছি সলনি হৈছে বাইদেউ, মই আপোনাৰ ওচৰত সঁচাকৈ কৃতজ্ঞ, মোক কৈছিলে। আৰু এতিয়াৰ পৰা মই কাম কৰিম, বিহুৰ পিছৰ পৰা মই কাম কৰিম, ছোৱালীহঁতৰো স্কুল খুলিব, তাৰ পিছৰ পৰা মই কাম কৰিম, বাৰ্ছৰ কাম কৰিম, আৰু আপুনি আহিলে মই আপোনাক এবাৰ লগ পাবলৈ যাম। ইয়াতকৈ বেছি মোক কি ভাল কথা লাগিছে, তেখেতে মোক কৈছিলে যে তেখেতৰ মাকৰ ঘৰখন তেওঁৱে একমাত্ৰ ছোৱালী, আৰু তেখেতৰ মাকৰ ঘৰৰ কিবা এটা কাম তেওঁ বাৰে বাৰে হ'ব হয় আৰু ৰখি যায়, বাৰে বাৰে হ'ব হয় আৰু ৰখি যায়। মাকৰো কিবা কিবি অকণমান প্ৰব্লেম আছিলে, সেই প্ৰব্লেমখিনিও মাকৰ শাৰীৰিক সমস্যাখিনিও তাই তেখেতে বাৰ্ছ দিওঁতে মানে শেষ হৈছে। আৰু মাকৰ ঘৰৰ যিটো পইচাৰ এটা কিবা সমস্যা আছিলে বোলে, যিটো মানে হম হয় কিন্তু ৰখি যায়, হওঁ হয় সদায় ৰখি যায়। তাই কৈছে মই আচৰিত হৈছোঁ বাইদেউ কেনেকৈ মানে সেই প্ৰব্লেমটো ছল্ভ হৈ গ'ল, মই একোৱে ধৰিব নোৱাৰিলোঁ। আৰু মাকৰ ঘৰুৱা কিবা কাম আছিল, তাইয়ে যিহেতু একমাত্ৰ সন্তান হয় তেখেতেই, গতিকে তেখেতে সেই পইচাটো হোৱাৰ পাছতে মাকৰ ঘৰটো ঠিক কৰিব পাৰিলে। গতিকে ইয়াতকৈ ভাল কথা আৰু কি লাগিছে এক্সেছত। গতিকে মই সদায় কওঁ, যিসকলে এক্সেছ বাৰ্ছ এতিয়াও কৰিম বুলি ভাবি আছে কিন্তু এক্সেছ বাৰ্ছত আহিবলৈ কোনোবাখিনিতে নিজক ৰখাই দিছে, পইচাটোৰ কথা কোনোবাই চিন্তা কৰিছে, কোনোবাই হয়তো বেলেগ ফল পাম নে নাপাম বুলি চিন্তা কৰিছে। গতিকে এইবিলাক একো নাভাবি এবাৰ এক্সেছলৈ আহি চাওকচোন, নিশ্চয় আপোনালোকে তাৰ ফল পাব। কাৰণ যিগৰাকী মহিলাৰ কথা মই আপোনালোকক ক'লোঁ, তেখেতে এটকাও হাতত নোহোৱাকৈ তেখেতে সেই ৰাতিটোৰ ভিতৰতে পইচাটো মেনেজ কৰি পেলাই আহি পেলাই এক্সেছ বাৰ্ছ শিকি গৈছেহি। গতিকে তেওঁ যেতিয়া ৰিজাল্ট পাইছে, কাৰণ তেখেতে আন্তৰিকতাৰে কথাখিনি লৈছে, তেওঁ যিহেতু ৰিজাল্ট পাইছে, গতিকে আপুনি
বা বেলেগ এগৰাকীয়ে নোপোৱাৰ কোনো কথাই থাকিব নোৱাৰে। এক্সেছ বাৰ্ছ শিকক আৰু এক্সেছ বাৰ্ছে নিজৰ জীৱনটো ধুনীয়াকৈ সলনি কৰক। এটা মানে মেজিক যেনেকৈ হয় আমাৰ লাইফত, তেনেকৈ এইটো এক্সেছেও আমাৰ লাইফত মেজিক ক্ৰিয়েট কৰে। গতিকে সলনি কৰিব বিচাৰিছে যদি নিজে থকা পৰা বেলেগ এটা নিজৰ জীৱনত যদি বিচাৰিছে, এক্সেছ বাৰ্ছ শিকিব পাৰে। আৰু কোনে কি কৈছে, কি হ'ব, সেইটো আপোনালোকে একদমেই চিন্তা নকৰিব, মাত্ৰ এক্সেছ বাৰ্ছলৈ আপোনালোকে আহক। এক্সেছ বাৰ্ছ কৰাৰ পিছত তাৰপিছত আপোনালোকে গম পাব যে নিজৰ জীৱনটোত কেনেকুৱা ধৰণৰ সলনি হয়। কাৰণ বহুত মানুহ এনেকুৱা আছে যিসকলে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত পিছ পৰি আছে, ইমান আগ্ৰহেৰে এক্সেছ বাৰ্ছ শিকিবলৈ ওলাই আহিছে। তেখেতসকলে যেতিয়া এক্সেছ বাৰ্ছ লগত শিকাইছোঁ, অসমীয়া ষ্টেটমেণ্টখিনি অসমীয়া আখৰেৰে লিখি লিখি দিওঁ তেওঁলোকক ষ্টেটমেণ্ট বা যিখিনি পইণ্টছ থাকে পইণ্টছখিনি অসমীয়াত আখৰেৰে লিখি লিখি দিওঁ শিকোৱাৰ উদাহৰণ আছে। আৰু সেইসকলেও খুব ভাল কাম কৰি নিজৰ জীৱনত সলনি আনিব পাৰিছে। গতিকে আমি সকলোৱে আমাৰ জীৱনত সলনি আনিব পাৰিমেই। গতিকে এক্সেছ বাৰ্ছত আপোনালোকে শিকক। তাৰ পাছতে আৰু এটা মানি টিপছ দিম। যিহেতু সকলোৱে মানি টিপছ বিচাৰি খুব ফোন কৰে, মেছেজ কৰে, মানি সদায় যাতে পাৰ্চটো আপোনালোকৰ কেতিয়াও খালী নহওক, তাৰ কাৰণে এটা সৰু টিপছ আজি দিব বিচাৰিছোঁ। আৰু এইটো কৰিলে আপোনালোকে আপোনালোকৰ লাইফত সলনি, পইচাৰ অন্ততঃ পাৰ্চটো কেতিয়াও খালী নোহোৱাকৈ ৰাখিব পাৰিব বুলি মই আপোনালোকক কথা দিব পাৰোঁ। আপোনালোকে এখন কাগজ ল'ব, কাগজখনত 3টা নাম্বাৰ লিখিব, 808520 আৰু 741। এইকেইটা আপোনালোকে গ্ৰীণ কালাৰ পেনেদি লিখিব, লিখি পেলাই কাগজখন ফ'ল্ড কৰি আপোনালোকৰ পাৰ্চত থ'ব। আৰু যিহেতু মই আগতেও কৈছোঁ, নিজৰ পাৰ্চটো কালাৰটো ৰঙা বা সেউজীয়া কৰিবলৈ চাব। ৰঙা আৰু সেউজীয়া কালাৰে পইচা আকৰ্ষণ কৰাত সহায় কৰে। গতিকে এইটো এটা আপোনালোকক মানি টিপছ দিলোঁ। আজি ভিডিঅ'টোত মই ইমানখিনিয়ে আপোনালোকলৈ লৈ আহিলোঁ। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়া এক্সেছ গোলাঘাট আৰু মঙলদৈত শিকিম বুলি ভাবি আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব। শনিবাৰে আছে মঙলদৈত আৰু দেওবাৰে আছে গোলাঘাটত। এই 2টা দিনত এই 2খন ঠাইত মোৰ ক্লাছ হ'ব, লগতে ছেশ্যনো আপোনালোকে ল'ব পাৰিব যিসকলে ছেশ্যন ল'ব বিচাৰে। গতিকে ফোন কৰি বা হোৱাটছআপ কৰি মোৰ নাম্বাৰটোত যোগাযোগ কৰিবলৈ নাপাহৰিব। মোৰ ফোন নাম্বাৰটো এবাৰ কৈ দিছোঁ, 8486392528। এইটো মোৰ ফোন নাম্বাৰ। এই নাম্বাৰটো আপোনালোকে ফোন কৰি মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকৰ ছিটটোৰ বাবে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।